আজি 5 দিনে আমাৰ এই কাছবাৰী অঞ্চলত 5 দিনা কৰ্মশালা আয়োজন কৰিছিলে আমাৰ মহিলা সুৰক্ষা সমিতিসকলে তেখেতসকলে একদম ততাতয়াকৈ মোক আগৰ দিনাখন খবৰ দি তেখেতসকলে পিছদিনাখন তেখেতসকলে এই কৰ্মশালাটো তেখেতসকলে পাতিম বুলি তেখেতসকলে মন প্ৰকাশ কৰিছিলে গতিকে সেই মৰ্মে তেখেতসকলে মানুহবিলাকক বা নাচনীবিলাকক খবৰ কৰিলে যোগাযোগ কৰিলে আৰু প্ৰথম দিনাখন যদিও কম সংখ্যক ল'ৰা ছোৱালী আহিছিলে তাৰ পিছৰ দিনাখনৰ পৰা যথেষ্টখিনি আমাৰ জাকে জাকে বিহুতি আৰু বিহুৱা ওলাই আহিছে আমি ইয়াতে প্ৰথমে ভাবিছিলোঁ যে 50জনমান ষ্টুডেণ্ট হ'ব যেহেতুকে আমাৰ কোনো ধৰণৰ বেনাৰ আৰু পোষ্টাৰিং কৰা নাই বা কোনো ধৰণৰ আমাৰ একো মানে প্ৰচলন হোৱা নাই এই কৰ্মটোৰ বিষয়ে হঠাৎ মানে হৈছে মানে লগে লগে কৰা হৈছে তথাপিও ইমানখিনি ল'ৰা ছোৱালী যে ইয়াতে আহিছে আৰু আহি যোগাযোগ কৰিছে তেখেতসকলে কৰ্মশালাটোত তেখেতক যোগাযোগ কৰি তেখেতসকলে যিখিনি পাৰদৰ্শিতা দেখুৱাইছে সঁচাকৈ মোৰ বৰ আনন্দিত হৈছোঁ বহুত ভাল লাগিছে আৰু তেখেতসকলে একেবাৰে নতুন মই সুধিছিলোঁ তেখেতসকলক খুব বেছি 3-4জনীমান আগতে কৰ্মশালা কৰিছিলে যোৱাবাৰ আমাৰ গড়েশ্বৰত কিন্তু এইবাৰ খুবখিনি প্ৰায় 120মান ল'ৰা ছোৱালীয়ে চাগে বেছিভাগ কৰ্মশালাত তেখেতসকলে মানে যোগাযোগ কৰা নাই কৰ্মশালা কৰি পোৱা নাই গতিকে তেনেস্থলত যিখিনি আমি তেখেতসকলক ভংগীমাকে আদি কৰি যিখিনি আমি বিহু ঢোলৰ চাপৰ বা বিহুৰ নাম বিহু যোজনা যিখিনি শিকাইছে তেখেতসকলে সঁচাকৈ অতি শীঘ্ৰে বা অতি সোনকালে তেখেতসকলে আয়ত্ত কৰি লৈছে ৰঙালী বিহুৰ আগতীয়াকৈ উল্লেখ জনাইছোঁ আমি নাৰী সজাগতা সমিতিৰ তৰফৰ পৰা এখনি বিনামূলীয়াকৈ প্ৰশিক্ষণ বিহু নাচ আৰু বিহু বাদ্যৰ প্ৰশিক্ষণৰ কৰ্মশালাৰ এখন আয়োজন কৰিছোঁ আৰু প্ৰথম অৱস্থাত আমাৰ একেবাৰে কম আছিলে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিন্তু যিমানে দিন বাঢ়ি গৈছিলে আমাৰ মাজত এতিয়ালৈকে শতাধিক ছাত্ৰ ছাত্ৰী আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে আৰু সকলোৰে পৰা ইমান ধুনীয়া মানে সহযোগিতা পাইছোঁ খুবেই ভাল লাগিছে আৰু আমি উৎসাহ পাইছোঁ যাতে আমি অহা বছৰলৈ আৰু ভালকৈ ইয়াতকৈ বহল ভিত্তিত আৰু দীৰ্ঘদিনেদি আমি কৰ্মশালাৰ আয়োজন কৰিব পাৰোঁ আমি বিচাৰোঁ যে আমাৰ এই কৰ্মশালাখনত যিমান ছাত্ৰ ছাত্ৰী আহিছে তেওঁলোকৰ মাজৰ পৰা অতি কমেও 2জনী বা 3জনীও যদি ভাল নাচনী ওলায় সেয়া আমাৰ বাবে গৌৰৱৰ কথা হ'ব আমি উদ্যোক্তাসকলে পৰম শান্তি পাম।